ডায়ালিচিছ আঁচনিৰ আজি আমাৰ ডিগবৈ সমষ্টিৰ প্ৰথমটি ইয়াত ডায়ালিচিছ চেণ্টাৰ মুকলি কৰা হ'ল। খুব আনন্দৰ বিষয় আৰু খুব প্ৰয়োজনীয়তা আছিলে। আৰু এই ক্ষেত্ৰত বিশেষকৈ আমি আমাৰ দেশৰ নমস্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰক আমি ধন্যবাদ দিছোঁ। অসম চৰকাৰৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। যিহেতুকে যথেষ্ট সংখ্যক ডায়ালিচিছ ৰোগী আমাৰ এই অঞ্চলটো আছে আৰু আজি প্ৰায় 4 বছৰ পূৰ্বে বিনামূলীয়াকৈ ডিগবৈ এই চিকিৎসালয়তে আমাৰ বিধায়ক পুঁজিৰ দ্বাৰা ধনেৰে ইয়াত ডায়ালিচিছ মেচিন প্ৰথমটো আমি CHCত অসমৰ ভিতৰত প্ৰথম স্থাপিত কৰিছিলোঁ। কিন্তু আমাৰ কিছু মেডিচিনৰ আৰু টেকনিকেল পাৰ্চনৰ পেমেণ্টৰ অভাৱত আচলতে কিছুদিন স্থবিৰ হৈ পৰিল। কিন্তু আনন্দৰ বিষয়ে চৰকাৰে এপ'লোৰ সহযোগত সম্পূৰ্ণ বিনামূলীয়াকৈ এই আঁচনিটি উপলব্ধ কৰিছে আৰু যথেষ্ট সংখ্যক ডায়ালিচিছ ৰোগী চুগাৰ পেচেণ্ট আছে। ডিগবৈৰ উপৰি মাৰ্ঘেৰিটা হওক বা আমাৰ শদিয়া হওক, ডুমডুমা হওক, এই অঞ্চলত যথেষ্ট ৰোগী আহে। তেনে ক্ষেত্ৰত আমি টকাৰ অভাৱত আচলতে বহু ৰোগীয়ে তেওঁলোকে চিকিৎসা কৰিব নোৱাৰাৰ ফলত খুব সোনকালে মৃত্যুৰ মুখত পৰিছে। গতিকে তিনিচুকীয়া নলয় আজি কিছুদিন আগলৈকে ডিব্ৰুগড়লৈ নিবলগীয়া হৈছে। কিন্তু প্ৰতিটো সমষ্টিত প্ৰতিখন চিকিৎসালয়ত যে আজি আমাৰ ৰাষ্ট্ৰীয় ডায়ালিচিছ আঁচনিটো উপলব্ধ হৈছে বিনামূলীয়াকৈ, তাৰ কাৰণে আমি সঁচাকৈ আনন্দিত আৰু যথেষ্ট সংখ্যক লোক ইয়াত সমবেত হৈছে। তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ আৰু আশা ৰাখিছোঁ খুব কম সময়ৰ ভিতৰতে, কালি পৰহিৰ ভিতৰতে গোটেই কামখিনি ইয়াত সম্পূৰ্ণ হ'ব আৰু ইয়াত ৰোগীসকলক ডায়ালিচিছ কৰাৰ ব্যৱস্থা কৰিব। এইখিনি ক'লোঁ। আৰু ইয়াত যিসকল ডক্টৰ আছে, নাৰ্ছ আছে আৰু যিসকল ইয়াত আমাৰ ৰাইজ আছে এই মেডিকেলখনৰ, আমাৰ নাৰ্ছসকল আছে, সকলোকে মই ধন্যবাদ দিছোঁ। আৰু নতুন বছৰ, অহাকালিৰ পৰা নতুন বছৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। থেংক ইউ। ডিগবৈ চিভিল হস্পিটেলত মাননীয় MLA ছাৰে দ্বাৰা এইটো ডায়ালিচিছ ইউনিটটো উদ্ঘাটন কৰা হ'ল। ইয়াত বৰ্তমান 3টা মেচিন আছে। 3টা মেচিনৰ পাৰ ডেকৈ আমি 9টা পেচেণ্ট ল'ব পাৰিম। 9টা পেচেণ্ট মানে মাহেকৈ আমি 240 বা 250টা পেচেণ্ট ট্ৰিটমেণ্ট কৰিব পাৰোঁ। এইটো আঁচনিৰ নাম হয় প্ৰধানমন্ত্ৰী নেশ্যনেল ডায়ালিচিছ প্ৰগ্ৰাম। এইটো এপ'লো হস্পিটেল ৰান কৰিব ইন কলাবৰেশ্যন অফ NHM আছাম। তো এইটো পেচেণ্টৰ বাবে টোটেলি ফ্ৰী অফ কষ্ট হ'ব। পেচেণ্ট আহিব এটা ID প্ৰুফ লৈ কিনে আৰু নেফ্ৰলজিষ্ট প্ৰেছক্ৰিপশ্যন লৈ আহিব আৰু ইয়াতে MS মেডামে এপ্ৰুভ কৰি দিব। তাৰপিছত এইটো পেচেণ্টৰ বাবে বিনামূলীয়া ট্ৰিটমেণ্টটো ষ্টাৰ্ট হৈ যাব।